আজি মই আপোনালোকৰ সন্মুখত এটা সাউথ ইণ্ডিয়ান ডিশ লৈ আহিম। এই ডিশটোৰ নাম হ'ল কাচকলৰ চপ। প্ৰথমতে আপোনালোকে এইটো চাল লগত খোৱাৰ কাৰণে খুব টেষ্টি এটা আইটেম হয়। কি কৰিব লাগিব চাই লওক কেনেকৈ ৰান্না কৰিব। প্ৰথমতে কাচকলবিলাকক এনেকৈ পাতল পাতল লম্বা লম্বাকৈ কাটি ল'ব, চিপছৰ নিচিনা। তাৰপিছত হালধি আৰু নিমখ দি মাখিব বঢ়িয়াকৈ এইটোৰ ওপৰত স্প্ৰেড কৰি পেলাই মিক্স আপ কৰিব। তাৰপিছত অলপ সময়ৰ কাৰণে এইটো থৈ দিব। ইন দ্য মিনটাইম আপুনি বেটাৰটো প্ৰিপেয়াৰ কৰি ল'ব। বেটাৰৰ কাৰণে কি লাগিব? চাউলৰ গুড়ি, বেচন, হালধি গুড়ি, নিমখ, জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়ি, অলপমান কালা জিৰা দি দিব আৰু অলপ চচ, টমেটো চচ দি দিব। টমেটো চচ দিলে এটা বেলেগ টেষ্ট এটা আহে, সাউথ ইণ্ডিয়ান ফ্লেভাৰ এটা আহে। অলপ বেকিং পাউডাৰ দি দিব। এতিয়া কড়াইত তেল বহাব, তেলটো গৰম হ'বলৈ দিব। গৰম হোৱাৰ যেতিয়া হৈ থাকিব তেতিয়া আপুনি বেটাৰটো ল'ব, লৈ পেলাই বেটাৰত কলখিনি যে কাটি থৈছিলে এটা এটাকৈ কল আপোনালোকে বঢ়িয়াকৈ এইটোৰ লগত মিক্স আপ কৰিব। এই চিপছবিলাক এনেকৈ চাওক মই মিক্স আপ কৰিছোঁ, কিন্তু এই বেটাৰটো গাঢ়াও হ'ব নালাগে, পাতলো হ'ব নালাগে, এইটো মিডিয়াম হ'ব লাগে। আৰু লেয়াৰ যিটো কলৰ ওপৰত লগাব এইটোও একদম বেছি মোটা হ'ব নালাগে, আকৌ একদম পাতল হ'ব নালাগে, মিডিয়াম হ'ব। তাৰপিছত ল' ষ্টিমত এই তেলত দি দিলে, তেলত দিয়াৰ পিছত মই এইটো একদম মিডিয়াম ষ্টিমত মই ফ্ৰাই হ'বলৈ দিম অলপ সময়। ইন দ্য মিনটাইম মই বেটাৰটোক আৰু ভালকৈ মিক্স আপ কৰি ল'ম। এতিয়া বেটাৰটোক মই ভালকৈ মিক্স আপ কৰি ল'লোঁ। লোৱাৰ পিছত আকৌ এই কল যিটো কাটি থৈছিলোঁ তাতে হালধি আৰু নিমখটো আৰু এবাৰ বঢ়িয়াকৈ মানে তলত যদি পৰি গৈছে বা এইবিলাক হয় তেতিয়া এতিয়া আকৌ মিক্স আপ কৰি পেলাই এটা এটাকৈ এনেকৈ বেটাৰৰ পৰা লগাই পেলাই বেটাৰ আমি দি থাকিম। এনেকৈ আমি চাল লগতে খোৱাৰ কাৰণে আমি ৰেডি কৰি ল'লোঁ। আৰু এটা কথা মনত ৰাখিব, এইটো বৰ টেষ্টি খানা হয়, সাউথ ইণ্ডিয়ান ডিছ হয়। চাল লগত খাবলৈ বিৰাট ভাল লাগে। এনেকৈ তেলত দি পেলাই ল' আৰু মিডিয়াম ষ্টিমত এইটো ফ্ৰাই কৰিব, বোথ ছাইড কিন্তু কৰিব লাগিব। তাৰপিছত এনেকৈ আমাৰ বেনানা চপ বা কাচকলৰ চপ ৰেডি। চাহ বনাব, চাহ লগত খাব, আৰু ভাল লাগিলে কমেণ্টত দিব আৰু আনক শ্বেয়াৰ কৰিব। ধন্যবাদ।